বজালীৰ চৈতেমাৰীত অসম দৰ্শন আঁচনিৰ অধীনত নামঘৰ মুকলি। নামঘৰটো উদ্বোধন কৰে অসম চৰকাৰৰ জ্যেষ্ঠ কেবিনেট মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে। উক্ত অনুষ্ঠানত উপস্থিত থাকে জিলা পৰিষদৰ অধ্যক্ষ ৰঞ্জিত হালৈ, বজালী জিলা আয়ুক্তৰ লগতে গণ্যমান্য ব্যক্তিসকল। গোসাইঘৰটো মুকলি কৰি মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে অসমত বিতৰণ কৰি থকা ৰেচন কাৰ্ড বিতৰণ কৰা সম্পৰ্কতো কিছু মন্তব্য প্ৰকাশ কৰে। লগতে ৰাহুল গান্ধীৰ ভাৰত জোড়ো যাত্ৰা সম্পৰ্কে কটাক্ষ কৰে। বজালীৰ পৰা ৰাহুল কলিতাৰ ৰিপৰ্ট ইছা 24x7। ইয়াৰ পিছত আমি আমাৰ মাজত আজি আৰু এই কাৰ্যসূচী চলি থাকোঁতে আজি অসম চৰকাৰে শিশু পেঞ্চনৰ ঘোষণা কৰিছে আৰু সেই শিশু পেঞ্চন ঘোষণা কৰাৰ সময়তে আমাৰ বজালী অঞ্চলৰ কেইবাজন ব্যক্তিয়ে শিশু পেঞ্চনৰ সন্মান পাইছে আৰু তাৰে ভিতৰত এগৰাকী বিশিষ্ট শিল্পী আমাৰ মগুৰীয়া অঞ্চলৰ নিবাসী ৰজনী পাৰ্গী ডাঙৰীয়া, তেওঁ বিশিষ্ট শিল্পী, তেখেতকো আজি অসম চৰকাৰে মোৰ আহ্বানত তেওঁক আজি শিশু পেঞ্চন ঘোষণা কৰিছে। তাৰপিছত আন এগৰাকী আমাৰ শিল্পী, বুঢ়ানামৰ শিল্পী ভগীৰাম দাস, তেখেতকো অসম চৰকাৰে আজি শিল্পী পেঞ্চনাৰ হিচাপে ঘোষণা কৰিছে। আন এগৰাকী উত্তম বৰ্মন, তেওঁ সংগীতৰ লগত জড়িত থকা, তেখেতকো দিছে। আন এগৰাকী আমাৰ প্ৰমোদ ৰয়, তেখেত প্ৰয়াত, তেখেতৰ পত্নী চন্দ্ৰপ্ৰভা ৰয়, তেখেতকো শিশু পেঞ্চনৰ ফেমিলি পেঞ্চন আগবঢ়াইছে। আৰু 8গৰাকী ব্যক্তিক এককালীনকৈ অসম চৰকাৰৰ পৰা এক বিশেষ সন্মান অৰ্জন কৰিছে। বজালী অঞ্চলৰ একেলগে 12গৰাকী ব্যক্তি বজালী ইতিহাসত প্ৰথমবাৰৰ বাবে অসম চৰকাৰৰ জৰিয়তে স্বীকৃতি পাবলৈ, সন্মান পাবলৈ সক্ষম হৈছে। গতিকে তাৰে কাৰণে মই আমাৰ অসম চৰকাৰৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ, আমাৰ সাংস্কৃতিক মন্ত্ৰীক ধন্যবাদ জনাইছোঁ যে মই আহ্বান জনাইছোঁ যে আমাৰ যিহেতু বজালী অঞ্চলত যিহেতু আমি স্বাভাৱিকতে ইয়াতে সাংস্কৃতিক পীঠস্থান, শিল্পীৰ পীঠস্থান, ইয়াতে বেছিকৈ দিব লাগে বুলি আহ্বান জনাইছোঁ। গতিকে 12গৰাকীকে সন্মান প্ৰদৰ্শন কৰাৰ কাৰণে মই ধন্যবাদ জনাইছোঁ, লগতে তেওঁলোকক মই শুভেচ্ছা প্ৰদান কৰিছোঁ। আৰু আজি এই খৰতে আজি আমি 5000 মানুহক আমি ৰেচন কাৰ্ড বিতৰণ কৰিছোঁ। পাটচাৰকুছি সমষ্টিৰ অন্তৰ্গত একেলগে 5000 মানুহ যিসকলে বঞ্চিত হৈ আছিলে, সেইসকলে আজিৰ পৰা ৰেচন কাৰ্ড পাইছে আৰু তেওঁলোকে চাউল পাব এই মাহৰ পৰা। আৰু আয়ুষ্মান ভাৰতৰ 5 লাখ টকীয়া সুবিধা তেওঁলোকে পাব। গতিকে সেইফালৰ পৰা আমাৰ এটা উল্লেখযোগ্য দিন। আৰু এই একে উল্লেখযোগ্য দিনত আমাৰ যিটো শিৱ মন্দিৰ, সেই সমগ্ৰ যোৱাকালিৰ পৰা সমগ্ৰ অসমতে যি আমি 42 লাখ বেনিফিচিয়াৰীৰ বাবে 10 লাখতকৈ অধিক ৰেচন কাৰ্ড প্ৰদান কৰিছিলোঁ আৰু সেই কাৰ্যসূচী উদ্বোধন কৰিছিলে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তেওঁ নিজৰ সমষ্টিত। আৰু আজি আমি পাটচাৰকুছি সমষ্টিত বা আমাৰ নতুন যি নাম বজালী সমষ্টিত আজি প্ৰায় 5000 মানুহক আমি তেনেকুৱাকৈ ৰেচন কাৰ্ড আজি প্ৰদান কৰিছোঁ। আৰু এনেকুৱাকৈ প্ৰায় আমি 42 লাখ মানুহকে আমি ৰেচন কাৰ্ড প্ৰদান কৰাৰ সিদ্ধান্ত লৈছোঁ। আৰু এই ৰেচন কাৰ্ডৰ যি আমি দিয়াৰ সুযোগ যিটো পালোঁ, এইটো সুযোগ পোৱাৰ মূলগত হৈছে গুড গভৰ্ণমেণ্টছৰ কাৰণে। কাৰণ এই ৰেচন কাৰ্ডসমূহৰ চাউল আগতেও আহি আছিলে, কিন্তু আমি যিসমূহ অৰ্থনৈতিক সচ্ছল ব্যক্তি তেওঁলোকে ৰেচন কাৰ্ড কৰ্তন কৰাৰ পিছত আৰু EPS মেচিন যেতিয়া লাগিলে, যেতিয়া আধাৰত যেতিয়া ৰেচন সামগ্ৰী পোৱাৰ ব্যৱস্থা হ'ল, তাৰপিছত স্বতঃস্ফূৰ্তভাৱে বহু মানুহ এৰি দিলে, যাৰ ফলস্বৰূপে 40 লাখ মানুহক আজি আমি ৰেচন কাৰ্ড দিয়া কাম কৰিছোঁ। আৰু সমান্তৰালভাৱে আজি সাংস্কৃতিক যি মহাসংগ্ৰাম, তাৰো জিলাভিত্তিক আজি প্ৰতিযোগিতাখন আজি অনুষ্ঠিত হৈ আছে। আৰু ইয়াৰ মাজতে ভাল খবৰ এটা আহিছে, আমাৰ ৰজনী পাটগিৰি ডাঙৰীয়া, লগতে আমাৰ যি ভগীৰাম দাস আৰু লগতে আমাৰ এই 3গৰাকীৰ লগতে এগৰাকী শিল্পী পেঞ্চন পাইছে, তেওঁলোকে ফেমিলি পেঞ্চন। আমাৰ যি প্ৰবোধ ৰায় ডাঙৰীয়াৰ যি সহধৰ্মিনী, তেখেতৰ সহধৰ্মিনীৰ নামতো পেঞ্চন এটা আহিছে চন্দ্ৰপ্ৰভা ৰয়ৰ নামত। আৰু এককালীন পাইছে, 8জনে এককালীন পাইছে।
এনেকুৱা মই ভাবোঁ আজি বজালীৰ কাৰণে আজিৰ দিনটো এক ঐতিহাসিক দিন হিচাপে থাকি যাব। মন্ত্ৰী প্ৰধানমন্ত্ৰীৰ আমাৰ যি কাৰ্যসূচী লৈছে বিশ্ব হিন্দু পৰিষদৰে হওক বা প্ৰধানমন্ত্ৰী ডাঙৰীয়াই হওক, তাৰ সমান্তৰালকৈ আমিও অসমৰ বিভিন্ন স্থানত আমাৰ যি স্বচ্ছ তীৰ্থ অভিযান, আমি মঠ মন্দিৰসমূহ চাফ চিকুণ কৰাৰ ব্যৱস্থা কৰিছোঁ। আৰু সেইটোৰ আধাৰত কাইলৈ ৰাতিপুৱা 8 বজাত মই আমাৰ যি ভগৱতী ক্ষেত্ৰৰ কাষতে যি হনুমান মন্দিৰ আছে, হনুমান মন্দিৰত আমাৰ স্বচ্ছ তীৰ্থ অভিযান হ'ব। 8:30 বজাত হ'বগৈ আপোনাৰ বামাখাটা সত্ৰত এই অভিযান হ'ব। আৰু তাৰপিছতে মই বৰপেটাৰ ধৰি পেলাই বঙাইগাঁৱলৈ এনেকুৱা অভিযানত জড়িত থাকিম। সকলো কাৰ্যকৰ্তাই প্ৰত্যেকে নিজৰ অঞ্চলত থকা নামঘৰে হওক বা মন্দিৰতে হওক এই স্বচ্ছ অভিযানত সহায় সহযোগ কৰিব লাগিব, উপস্থিত হ'ব লাগিব, বাধ্যতামূলক কৰা হৈছে আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তাৰ ক্ষেত্ৰত। ক্ষমা ন্যায় তেওঁলোকে যি অন্যায় কৰি আছিলে ইমান দিনে, তাৰে কাৰণে ক্ষমা খোজাৰ কাৰণে অহাটো প্ৰয়োজন। কাৰণ কিয়, এই যে আমি 42 লাখ মানুহক যে আমি যে চাউল দিলোঁ, এই চাউলটো ক'ৰ পৰা আহিল? আমি নতুনকৈ কিনা নাই, মোদী ডাঙৰীয়াও নতুনকৈ দিয়া নাই, মুখ্যমন্ত্ৰী ডাঙৰীয়াও নতুনকৈ দিয়া নাই। এই চাউলখিনি পূৰ্বৰ তালিকাত থকাই চাউল। পূৰ্বতে আছিল কি যে এজন মানুহ মানে নন্দ, মধু, যদু, হৰি, মানুহ এজন, ৰেচন কাৰ্ড 4খন। আমি এতিয়া কি কৰিছোঁ, নন্দৰ ৰেচন কাৰ্ডখন ৰাখিছোঁ আৰু ভুৱা যিটো মধু, হৰি সেইসকলৰ কি কৰিলোঁ, আমি নামসমূহ কেঞ্চেল কৰিলোঁ। যাৰ ফলস্বৰূপে কি হ'ল, নতুনকৈ আমি প্ৰায় 10 লাখতকৈ অধিক পৰিয়ালক আমি ৰেচন কাৰ্ড দিবলৈ সক্ষম হ'লোঁ। এই যে 42 লাখ মানুহ যে নতুনকৈ চাউল পাব, এইটো অন্যায় হৈ আছিল ইমান দিনে। কিন্তু সেই অন্যায়ৰ কাৰণে আচলতে ক্ষমা খোজাৰ কাৰণে ৰাহুল গান্ধী ডাঙৰীয়া অহাটো প্ৰয়োজন বুলি মই ভাবোঁ। তাৰে বিপৰীতে যোৱাকালিৰ পৰা আমি ন্যায় আৰম্ভ কৰিছোঁ যে এই যে লক্ষ লক্ষ মানুহক ইমান দিনে চাউলৰ পৰা বঞ্চিত হৈ আছিলে, আয়ুষ্মান কাৰ্ডৰ পৰা বঞ্চিত হৈ আহিছিলে, কিন্তু আমি ন্যায়ৰ কাম কৰিছোঁ, কামে কাজে কৰিছোঁ। তেওঁলোকে কৰি অহা যি অন্যায়ৰ বিপৰীতে আমি ন্যায়